নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। যোৱাকালিৰে পৰা অৰ্থাৎ 1 জুলাই তাৰিখৰ পৰা আমাৰ অসমৰ যিসকল লোকে এলপিজি গেছ ব্যৱহাৰ কৰে তেওঁলোকৰ কাৰণে প্ৰায় 10টাকৈ নতুন নিয়ম সলনি হৈছে। আপোনালোকেও যদি এলপিজি গেছ ব্যৱহাৰ কৰে তেনেহলে আজিৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আপোনালোক সকলোৰে কাৰণে সলনি হোৱা সেই 10টা নিয়মৰ সম্পৰ্কে এই ভিডিঅ'টো জনাম। তো মই শ্ৰীপাঞ্চ গগৈ আপোনালোকে চাই আছে আপোন নিউজ আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ' আগবাইছোঁ আজি খবৰ কেইটাৰ ফালে। প্ৰথম খবৰটো ওলাই পৰিছে যে 1 তাৰিখৰে পৰা এলপিজি চিলিণ্ডাৰৰ দামটো কমিছে। তো আমি ঘৰত যিটো ব্যৱহাৰ কৰোঁ সেইটোৰ দাম কমা নাই, কিন্তু যিটো কমাৰ্চিয়েল চিলিণ্ডাৰ যিটো বাণিজ্যিক চিলিণ্ডাৰ সেই বাণিজ্যিক চিলিণ্ডাৰটোৰ দামহে কমিছে। মানে যিটো চিলিণ্ডাৰ 19 কেজি ওজনৰ সেই চিলিণ্ডাৰটোৰ দাম বৰ্তমান সময়ত কমা পৰিলক্ষিত হৈছে। প্ৰায় 183 টকা 50 পইচা কমিছে 19 কেজি ওজনৰ এলপিজি চিলিণ্ডাৰটোৰ দাম। মানে এতিয়া আপোনালোকে প্ৰায় 2930 টকাত লাভ কৰিব এলপিজি চিলিণ্ডাৰটো। আগতে প্ৰায় 3100 টকা ওপৰত হৈছিলেগে চিলিণ্ডাৰৰ দাম, এতিয়া 2930 টকাত লাভ কৰিব। কিন্তু এই মূল্য বৃদ্ধি হোৱাৰ আগত কিন্তু এই চিলিণ্ডাৰৰ দাম ইমান নাছিলে, 1800-1900 মান টকা আছিলে। কিন্তু একে ছাটতে 1300 মান টকা বঢ়াই দিলে চৰকাৰে আৰু একেবাৰে পুৱাই দিলে 3000 পাৰ কৰি দিলে। আৰু তাৰ পাছত এতিয়া চৰকাৰে কমাইছে কিমান? মাত্ৰ 183 টকা। মই আপোনালোকক প্ৰায় খবৰবিলাকতে কৈ আছিলোঁ যে চৰকাৰ এনেকুৱাই, চৰকাৰবিলাকে বস্তুবিলাকৰ দাম একে ছাটে বঢ়ায় আৰু কমালে ইমান কণ কমায়, মানে বঢ়াব ইমানটো কমাব ইমান কণ। আৰু যাৰ কাৰণে নেকি এই দামটো যে বাঢ়িলে সেইটো আৰু নকমে, দামটো তেনেকৈয়ে থাকি যাব। এই 1800-1900 টকাত আৰু কমাৰ্চিয়েল চিলিণ্ডাৰ পাম বুলি কোনো কাৰণতে বেপাৰীবিলাকে ভাবিব নালাগে। আৰু কমাৰ্চিয়েল চিলিণ্ডাৰৰ দাম এতিয়া 2600, 2700, 2800 এনেকুৱাতে ঘূৰি ফুৰিব। কেতিয়াবা বাঢ়িব, কেতিয়াবা কমিব, আকৌ কেতিয়াবা এনেকৈ হঠাতে ঘচকৈ দাম বাঢ়ি যাব। যেনেকৈ এতিয়া পেট্ৰলৰ দাম হৈ গৈছে 106 টকা পাইছিলেগে, আছিলেগে 98 টকা, 99 টকা, একে ছাটে দাম বঢ়াই দিলে 6-7 টকা আৰু এতিয়া দাম কমাইছে কিমান? 3 টকা 2 টকা। এনেকৈ চলি থাকিব। আৰু আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। তো যিবিলাক নেকি আমাৰ ঘৰুৱা চিলিণ্ডাৰ আছে, মানে ডমেষ্টিক চিলিণ্ডাৰ আছে, ডমেষ্টিক চিলিণ্ডাৰৰ দামবিলাক বৰ বিশেষ পৰিৱৰ্তন হোৱা নাই, সামান্য পৰিমাণে দাম পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা গৈছে। তো আমি যদি দিল্লীলৈ চাওঁ, দিল্লীত বৰ্তমান সময়ত যিটো 14 কেজি 200 গ্ৰামৰ ওজনৰ চিলিণ্ডাৰ সেইটোৰ দাম 9 টকা 42 পইচা, কলকাতাত 9 টকা 68 পইচা, মুম্বাইত 941 টকা 50 পইচা আৰু চেন্নাইত 957 টকা 50 পইচা হৈ আছে। ঠিক তেনেকৈ আমাৰ অসমতো যদি চাবলৈ যাওঁ প্ৰায় 962 টকামান হৈ আছে। মানে 1000 ক্ৰছ কৰা নাই ডমেষ্টিক চিলিণ্ডাৰে, কিন্তু যেতিয়াই ক্ৰছ কৰিব একে ছাটে কিমান দূৰ যে পাবগৈ তাৰ কোনো ঠিক নাই। এতিয়া কমাৰ্চিয়েল চিলিণ্ডাৰবিলাক ব্যৱহাৰ কৰে ব্যৱসায়িকবিলাকে আৰু ডমেষ্টিকবিলাক ব্যৱহাৰ কৰে ঘৰুৱা মানুহবিলাকে। এতিয়া ডমেষ্টিকৰ দামটো কমাই ৰাখিছে। ডমেষ্টিকৰ দাম এই কাৰণে কমাই ৰাখিছে কাৰণ ডমেষ্টিক চিলিণ্ডাৰ চবেই ব্যৱহাৰ কৰে, হয় নহয়? হঠাতে যদি দাম বৃদ্ধি কৰি দিব লাগে হুলস্থুল লাগি যাব। তো সেইকাৰণে ডমেষ্টিকৰ দামটো কমাৰ্চিয়েলৰ ওপৰত জাপি দিছে, কমাৰ্চিয়েলৰ দামটো দুগুণ বৃদ্ধি কৰি দিছে। আৰু ফলত কমাৰ্চিয়েল মানুহবিলাকে কি মানে হাই হুলস্থুল কৰিব? তেওঁলোকক গেছ লাগে, বেপাৰ লাগে, তেওঁলোকে দাম 2 টকা বৃদ্ধি কৰি দিব। ভাত যদি আগতে 100 টকাত বিকিছিলে এতিয়া 120 টকা কৰি দিব। কিন্তু কমাৰ্চিয়েল চিলিণ্ডাৰ মানুহবিলাকে বৰ বিশেষ মাত মাতি নাথাকে। কিন্তু যিবিলাক ডমেষ্টিক চিলিণ্ডাৰ ব্যৱহাৰকাৰী মানুহ, মানে আমি মাত মাতো, গতিকে আমাৰ চিলিণ্ডাৰবিলাকৰ দাম একে ৰাখি দিছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। এতিয়া আমাৰ ভাৰতৰ যিমানবিলাক পেট্ৰলিয়াম কোম্পানী আছে, পেট্ৰলিয়াম কোম্পানীসমূহে ঘোষণা কৰিছে যে তেওঁলোকে তেওঁলোকৰ ষ্টক বৃদ্ধি কৰিব। কাৰণ ইৰাণ আৰু আমেৰিকাৰ যুদ্ধৰ সময়ত তেওঁলোকে গম পাই গৈছে যে যদিহে মাজত কেইদিনমানৰ কাৰণেও যদি গেছ অহাটো ৰখি যায় তেনেহ'লে কেনেকুৱা ধৰণৰ ক্ৰাইচিছ লাগি যায় তেওঁলোকেও ভালদৰে বুজি পাইছে। আৰু তাৰ কাৰণে এতিয়া তেওঁলোকৰ ষ্টকসমূহ বৃদ্ধি কৰিছে বুলি খবৰ ওলাই পৰিছে। খবৰ ওলোৱা অনুসৰি BPCL-এ 2 লাখ মেট্ৰিক টনৰ পৰা এতিয়া দুগুণ কৰি 3,40,000লৈ তেওঁলোকে বৃদ্ধি কৰি দিছে তেওঁলোকৰ ষ্টকসমূহ, তেওঁলোকৰ ষ্টক। আৰু তেওঁলোকে প্ৰায় 5,000 কোটি টকা বিনিয়োগ কৰিব বুলি খবৰ ওলাই পৰিছে। 5,000 কোটি টকা মুঠতে এতিয়া যিমানবিলাক IOCL বা BPCL, আপোনাৰ HP হৈ গ'ল, প্ৰত্যেকেই নিজৰ নিজৰ ষ্টকবিলাক বৃদ্ধি কৰিছে। মানে ষ্ট'ৰ কৰি ৰাখিব পৰা কেপাচিটিটো তেওঁলোকে বৃদ্ধি কৰি দিছে। এইকাৰণে বৃদ্ধি কৰিছে কাৰণ অনাগত সময়ত যদি অনাকাংক্ষিকভাৱে এনেকুৱা আকৌ কিবা কিবি হয় আৰু তাৰ মানে ফলত কি হ'ব, গেছৰ যদি নাটনি হয় সমস্যাত পৰি যাব তেওঁলোকে। তো তেওঁলোকে এইবাৰ শিক্ষা পালে আৰু সেই শিক্ষাৰ পৰা তেওঁলোকে মানে লৈ লৈছে, শিক্ষা লৈ তেওঁলোকে ইমপ্লিমেণ্ট কৰিছে, তেওঁলোকে
যাতে কোনো সমস্যা নহয় ইন ফিউচাৰ তাৰ কাৰণে ইমপ্লিমেণ্ট কৰা দেখিবলৈ পোৱা গৈছে আগবাইছো ইয়াৰ পাছৰটো সলনি হোৱা নিয়মৰ ফালে খবৰ লাই পৰিছে এলপিজি গেছৰ ওপৰত যি এছঅপি লগাই ৰাখিছিলে সকলোবিলাক এছঅপি বৰ্তমান সময়ত নাইকিয়া কৰি দিছে সকলোবিলাক এছঅপি নাইকিয়া কৰি দিছে পূৰ্বৰ নিচিনাকৈ এলপিজি গেছ এতিয়া লাভ কৰিব 25 দিনত বুকিং কৰিব পাৰিব গেছ ল'ব পাৰিব আগৰ দৰে যিবিলাক নিয়ম আছিলে গোটেই নিয়মবিলাক এতিয়া শিথিল কৰি দিয়া হৈছে কিন্তু যিবিলাকে নেকি বাল্ক কোৱান্টিটিত এলপিজি গেছ লয় মানে ইণ্ডাষ্ট্ৰিয়েল মানুহবিলাকে সৰহকে লয় ন একেলগতে 200টা 300টা সিলিন্ডাৰ তেওঁলোকে লয় তেওঁলোকৰ কামত আহে তো তেওঁলোকে কিন্তু আগতে যিমান পাই আছিল তাৰ 50% হে পাব তেওঁলোকক আগৰ নিচিনাকৈ নিদিয়ে তেওঁলোকক দিবৰ কাৰণে আৰু সময় লাগিব ইৰাণ ইজৰাইলৰ বা ইৰাণ আৰু আমেৰিকাৰ যুদ্ধ প্ৰায় হৈ আছে বুলি ক'লেও বেয়া নহয় গতিকে যুদ্ধ একেবাৰে নাইকিয়া হ'ব লাগিব তাৰ পাছতহে তেওঁলোকক আগৰ নিচিনাকৈ ইন্ধন যোগান ধৰিব আগবাইছে ইয়াৰ পাছৰটো সলনি হ'ব লগা নিয়মৰ ফালে যিসকল লোকে পিএনজিৰ কানেকশ্যন পাইছে তেওঁলোকে পিএনজি কানেকশ্যন পোৱাৰ 30 দিনৰ ভিতৰত নিজৰ এলপিজি কানেকশ্যন বন্ধ কৰিব লাগিব যিসকলে পিএনজি কানেকশ্যন পাইছে আৰু যদি আপোনালোকে পিএনজি কানেকশ্যন পোৱাৰ পাছতো এলপিজি সাৰেন্ডাৰ নকৰে বা আপোনালোকে যদি বন্ধ নকৰে তেনেহলে আপোনালোকৰ কাৰ্ডখন সাসপেন্ড কৰি দিয়া হ'ব বুলি জনাইছে সাৰেন্ডাৰ সাসপেন্ড দুইটা অকমান বেলেগ বস্তু আপুনি ধৰি লওক আপোনাৰ কাৰ্ডখন সাৰেন্ডাৰ কৰি ৰাখিছে তো আপোনাৰ কাৰ্ডখন টেম্পৰেৰী ব্লক কৰি থোৱা যাব যদি ইন ফিউচাৰ আপুনি আকৌ ল'ব বিচাৰে কৰবাত আপুনি গৈছে তাত আপুনি সেই কাৰ্ডখন মানে এক্টিভ কৰি ল'ব পাৰিব আপোনাৰ ঘৰ যেনিবা গুৱাহাটীত আপুনি কিবা কাৰণত মানে ধৰি লওক গৈছে শিৱসাগৰত আপোনালোকে তালে গুছি গল তো শিৱসাগৰত গৈ আপোনাৰ কাৰ্ডখন এক্টিভ কৰি ল'ব পাৰিব মানে পিএনজি মানে হল পাইপলাইনৰ জৰিয়তে গেছ বিলাক দিয়ে তো পাইপলাইনৰ জৰিয়তে জাক গেছ দিছে তেওঁলোকৰ গেছৰ কাৰ্ড বিলাক এতিয়া পাৰ্মানেন্ট মানে টেম্পৰেৰী মানে ব্লক কৰি ৰখাত যাব যাতে তেওঁলোকে গেছৰ কাৰ্ডৰ জৰিয়তে গেছ ল'ব নোৱাৰে তেওঁলোকে যদি পাইপলাইনৰ গেছ ব্যৱহাৰ কৰে তাৰ কাৰণে বন্ধ কৰি ৰাখিব আৰু ইন ফিউচাৰ যদি তেওঁলোকে কৰবালৈ ট্ৰান্সফাৰ হয় কৰবালৈ যায়গে তাত যদি পাইপলাইনৰ গেছ নাথাকে তেতিয়া তেওঁলোকে সেই কাৰ্ডখনৰ জৰিয়তে গেছ ল'ব পাৰিব বুলি জনাইছে আগবাইছৰ পাছৰটো সলনি হোৱা নিয়মৰ ফালে আপুনি যদি 30 তাৰিখৰ ভিতৰত কেৱাইচি নকৰিলে এতিয়া বিপদত পৰিব আপোনালোকে গেছ পৰ্যন্ত নাপাব যদিহে আপোনালোকে 30 জুনৰ ভিতৰত কেৱাইচি নকৰিলে 1 জুলাই তাৰিখৰ পৰা বহুখিনি নিয়ম চেঞ্জ হৈছে যেহেতু এতিয়া আপোনালোকে কেৱাইচি আৰু মানে কৰিব নোৱাৰিব পটকেনে যদি কেৱাইচি নকৰিলে তেনেহলে গেছ নাপাব বুকিং কৰিব নোৱাৰিব সাবসিডি নুহুমাব এনেকুৱা বহুখিনি সমস্যাৰ আপোনালোকে সন্মুখীন হ'ব আগবাইছো ইয়াৰ পাছৰটো সলনি হ'ব লগা নিয়মৰ ফালে ইয়াৰ পাছৰ নিয়মটো ওলাই পৰিছে যিসকল লোকে উজলা আঁচনিৰ গেছ ব্যৱহাৰ কৰে তেওঁলোকৰ বাবে তো কেন্দ্ৰ চৰকাৰ ফালৰ পৰা ঘোষণা কৰিছে যে এতিয়াৰে পৰা বছৰেকৰ মানে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল এই 4টা মাহত যিসকল উজলা আঁচনিৰ গেছ থকা লোকে গেছ ল'ব তো তেওঁলোকে প্ৰত্যেকটো সিলিন্ডাৰ লোৱাৰ পাছত 300 টকাকৈ সাবসিডি লাভ কৰিব আগতে 9টা সিলিন্ডাৰত 300 টকাকৈ সাবসিডি দিছিলে কিন্তু এতিয়া কেৱল 4টা সিলিন্ডাৰতহে 300 টকাকৈ সাবসিডি প্ৰদান কৰিব আগবাইছো ইয়াৰ পাছৰটো সলনি হোৱা নিয়মৰ ফালে নিয়ম ওলাই পৰিছে এলপিজি বুকিংৰ ক্ষেত্ৰত আগতে এলপিজি বুকিং 21 দিনৰ পাছত বুক কৰিব পাৰিছিলে মই বৰ বিশেষ গেছেছ নলওঁ সেইকাৰণে মানে বৰ বিশেষ নাজানো যে কিমান দিনৰ পাছত গেছ বুক কৰিব পাৰে তো আগতে 21 দিনৰ পাছত গেছ বুক কৰিব পাৰিছিলে তো আজিকালি এতিয়া কি কৰি দিলে 25 দিন আৰু 45 দিন কৰি দিলে গাঁৱৰ মানুহে 45 দিনৰ পাছত বুক কৰিব পাৰিব আৰু চহৰৰ মানুহে 25 দিনৰ পাছত গেছ বুক কৰিব পাৰিব এতিয়া এই নিয়মটো চেঞ্জ হ'ব এই নিয়মটো এতিয়া শিথিল হ'ব নাইকিয়া হ'ব যেহেতু গেছৰ নাটনিৰ বাবেহে এই নিয়মটো প্ৰস্তুত কৰা হৈছিল আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে যিসকল লোকে পিএনজিৰ গেছ কানেকশ্যন নাই লোৱা তেওঁলোকৰ এতিয়া এলপিজিৰ কানেকশ্যন কৰ্তন যাব বুলি জনাইছে ধৰি লওক আপোনালোকৰ তাতে পিএনজিৰ ব্যৱস্থা আছে তাৰ পাছতো আপোনালোকে পিএনজিৰ কানেকশ্যন নললে তো আপোনালোকৰ এতিয়া এলপিজি কানেকশ্যন সাসপেন্ড কৰি দিয়া হ'ব বুলি জনাইছে তো আপোনালোকে ইন ফিউচাৰ আৰু গেছ ল'ব নোৱাৰিব যদি হে পিএনজিৰ কানেকশ্যন নললে আৰু পিএনজিৰ কানেকশ্যন লোৱাটো বাধ্যতামূলক কৰি দিয়া হৈছে মানে পাইপলাইনৰ গেছ যদি আপোনালোকে কানেকশ্যন লোৱা নাই বাধ্যতামূলকভাৱে আপোনালোকৰ কাৰ্ডখন বন্ধ কৰি দিয়া হ'ব আগবাইছে একেবাৰে শেষৰটো সলনি হ'ব লগা নিয়মৰ ফালে খবৰ লাই পৰিছে এতিয়াৰে পৰা আপোনালোকে গেছ আনিবলৈ যাওঁতে ওৱান টাইম পাছৱৰ্ড শ্বেয়াৰ কৰিব লাগিব ওৱান টাইম পাছৱৰ্ডৰ অবিহনে এতিয়া গেছ ল'ব নোৱাৰিব বুলি জনাইছে মানে এলপিজি গেছ ল'বলৈ যাওঁতে ওৱান টাইম পাছৱৰ্ড আপোনালোকে দিব লাগিব তাৰ পাছতহে গেছ পাব যাতে উচিত মানুহজনেই গেছ পায় এই যে কেৱাইচি কৰিবলৈ কৈছিলে মোবাইল নাম্বাৰ আপডেট কৰিবলৈ কৈছিলে এইটো কাৰণে যাতে ওটিপি আপোনালোকে দিব পাৰে গেছটো আনিবলৈ যাওঁতে আৰু যদিহে আপোনালোকৰ মোবাইল নাম্বাৰ আপডেট নহল কেৱাইচি আপডেট নহল গেছ ক'ৰ পৰা ল'ব আপোনালোকে গেছেই নাপাব
তো বন্ধু বান্ধৱীসকল বছ এই 11টা নিয়ম সলনি হৈছে 10টা নিয়ম সলনি হৈছে নতুনকৈ জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম